ইয়াতে কি অনুষ্ঠান আছিলে আৰু এই অনুষ্ঠানটিৰ উদ্দেশ্য কি? হয়, আমাৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ নগাঁও, হোজাই, কলিয়াবৰ আৰু ৰহা জিলা শাখাৰ আতিথ্যত ৪৮তম দ্বিবাৰ্ষিক অধিৱেশন ভাগ অবিভক্ত এই নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত এই সাংস্কৃতিক প্ৰকল্প, এই প্ৰকল্পৰ সমন্বয়ৰ ক্ষেত্ৰত তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে। ২৯, ৩০, ৩১ তাৰিখ আজি তৃতীয় দিনৰ কাৰ্যসূচী। আমাৰ তিনিদিনীয়া কাৰ্যসূচীতে আমাৰ বিভিন্ন জিলাৰ মহকুমাৰ পৰা আমাৰ প্ৰতিনিধিসকল আহিছে আৰু আমাৰ ইয়াতে আমি কাৰ্যসূচী হিচাপে আমাৰ দ্বিবাৰ্ষিক যিহেতুকে অধিৱেশন, এই দ্বিবাৰ্ষিক অধিৱেশনত আমাৰ আগন্তুক দুটা বছৰৰ বাবে আমাৰ এই সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ যে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক, সেই কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক নতুনকৈ গঠন কৰা হৈছে সাংবিধানিকভাৱে। আৰু আমাৰ বিশেষকৈ আমি আৰু কিছুমান কাৰ্যসূচী আদৰণি সমিতিয়ে ৰাখিছিলে, বিশেষকৈ আমাৰ কৃষকসকলক যিটো মানে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা আৰু কৃষি বিজ্ঞানীসকলৰ লগত যাতে পোনপটীয়াকৈ তেওঁলোকে মত বিনিময় কৰি কৃষি বিজ্ঞানীসকলৰ জৰিয়তে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছিলে। আমি দুদিনীয়াকৈ প্ৰশিক্ষণৰ কাৰ্যসূচী ৰাখিছিলোঁ আৰু ইতিমধ্যে এই কাৰ্যসূচী সফলভাৱে সম্পাদন হৈছে। আৰু আজি আৰু ইয়াতে আপোনালোকে প্ৰত্যক্ষ কৰিছে, ইয়াত আমাৰ বিভিন্ন কৃষক গোটসকল বা আমাৰ যিবিলাক প্ৰতিষ্ঠান আছে আমাৰ কৃষিৰ লগত জড়িত, বীজ ভাণ্ডাৰ বা আমাৰ তেনেধৰণৰ ফাৰ্ম মেচিনাৰী যিবিলাক আমাৰ প্ৰতিষ্ঠান আছে, সেই প্ৰতিষ্ঠানবোৰ আহিছে, তেওঁলোকৰ বস্তুবোৰ প্ৰদৰ্শন কৰিছে। আৰু এই জিলাখনৰ বিশেষকৈ নগাঁও, ৰহা, হোজাই, কলিয়াবৰ এই জিলা চাৰিখনৰ যিখিনি আমাৰ কৃষক আছে, সেই কৃষকসকল আহিছে, তেওঁলোকো ইয়াত আহি পেলাই আমাৰ লগত সহযোগিতা কৰিছে। আৰু সমগ্ৰ নগাঁও জিলাৰ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সহযোগত, নগাঁও ৰাইজৰ সহযোগত, বিশেষকৈ আমাৰ যোৱাকালি আমাৰ মাননীয় জিলাৰ আয়ুক্ত মহোদয় আহিছে, তেখেতেও সহযোগিতা কৰিছে, তেখেতে অংশগ্ৰহণ কৰিছে। আমাৰ জিলাৰ কৃষি বিষয়া নিখিল ৰঞ্জন বৰুৱা ছাৰ, তেখেতে আদৰণি সমিতিৰ সভাপতিৰ দায়িত্বত আছিল। তেখেতৰ আৰু বাকী যিসকল আমাৰ জিলা কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী আছে, আটাইখিনি অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে আদৰণি সমিতিত অংশগ্ৰহণ কৰি আমাক এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্টখিনি আমাক সহায় কৰিছে। আৰু আজি আমাৰ শেষৰটো অন্তিম কাৰ্যসূচী আছে। অন্তিম কাৰ্যসূচী আমাৰ হৈছে মুকলি সভা। আমি খন্তেক সময়ৰ পিছতেই আমি মুকলি সভাৰ কাৰ্যসূচী ৰাখিছোঁ আৰু ইয়াতে এখন স্মৃতিগ্ৰন্থৰ আমি ব্যৱস্থা কৰিছিলোঁ। আৰু আজি আমাৰ স্থানীয় বিধায়ক ৰূপক শৰ্মা মহোদয়ৰ জৰিয়তে আমি স্মৃতিগ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু মাননীয় আমাৰ অসম চৰকাৰৰ মন্ত্ৰী, কৃষিমন্ত্ৰী অতুল বৰা মহোদয়, তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। মাননীয় কৃষি সঞ্চালক মহোদয়, আমাৰ কৃষি আয়ুক্ত বাইদেউ, তেখেতকো আমি আমন্ত্ৰণ কৰিছোঁ। আমাৰ হৰ্টিকালচাৰ ডাইৰেক্টৰ ছাৰকো আমন্ত্ৰণ কৰিছোঁ। গতিকে আমাৰ ইয়াৰ স্থানীয় যি জইণ্ট ডিৰেক্টৰ আপোনালোকে দেখিছে, প্ৰত্যক্ষ কৰিছে, ছাৰ মোৰ লগতে আছে। আমাৰ যুটীয়া কৃষি সঞ্চালক আমাৰ ভৱানী নাথ ছাৰ, তেখেতো আছে, তেখেতো ইয়াত অংশগ্ৰহণ কৰিছে, ছাৰো আহিছে, ছাৰকো আমি ধন্যবাদ জনাইছোঁ। গতিকে আটাইখিনি বিষয়া কৰ্মচাৰী সকলোৱে আহি পেলাই আমাৰ এই অধিৱেশনক সাফল্যমণ্ডিত কৰিছে আৰু সকলো কাৰ্যসূচীতে সকলোৱে আমাক তেখেতসকলে দিয়া পৰামৰ্শ দিছে। আৰু আগন্তুক দিনত আমাৰ বিশেষকৈ আমাৰ সদৌ অসম কনিষ্ঠ কৃষি বিষয়া সন্থাৰ যিসকল সতীৰ্থ আছে, এই যিসকল বিষয়াই সংপৃক্ত হৈ এই আমাৰ সন্থাটো আমি বৰ্তমান নিৰৱচ্ছিন্নভাৱে কাম কৰি আছোঁ। বিশেষকৈ আমাৰ সতীৰ্থসকলৰ দাবী দবা যিবিলাক ন্যায্য প্ৰাপ্তি আছে, সেইবিলাক প্ৰাপ্তিৰ ক্ষেত্ৰত আমাৰ যিখিনি কৰণীয় আছে সেইখিনি কৰি যাবলৈ আমি সকলোৱে মানে আমি ঐক্যবদ্ধ হৈছোঁ। আৰু লগতে আমাৰ মূল কথা হ'ল, আমাৰ যিটো ছাৰ্ভিচ, আমি যিটো সেৱা আগবঢ়াই আহিছোঁ কৃষকসকলৰ কল্যাণৰ কাৰণে, চৰকাৰে আগবঢ়োৱা বিভিন্ন আঁচনিসমূহ ৰূপায়ণ কৰি কৃষকসকলৰ মাজলৈ লৈ গৈ কৃষকসকলৰ কল্যাণৰ কাৰণে আমি সতীৰ্থসকলে সকলোৱে কাম কৰি আছোঁ। গতিকে আমি এটা আনন্দিত হৈছোঁ, ইয়াত দেখা পাইছোঁ যে বিশেষকৈ মই সদৌ অসম কনিষ্ঠ কৃষি সন্থাৰ সভাপতি হিচাপে মোৰ এটা গৌৰৱ বা মই এটা উৎফুল্লিত হৈ পৰিছোঁ যে আমাৰ কৃষকসকলে যেনেকৈ ইয়াত সহযোগিতা আগবঢ়াইছে, মানে আমাৰ ইয়াৰ দ্বাৰা এটা প্ৰমাণ হৈছে যে আমাৰ সহকৰ্মীসকলে, আমাৰ সতীৰ্থসকলে কৃষকসকলৰ লগত পোনপটীয়াকৈ তেওঁলোকে কাম কৰি আছে, তেওঁলোকে কাম কৰি থকা কথাটো প্ৰতিফলিত হৈছে। গতিকে আপোনালোক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ জৰিয়তে সদৌ অসমলৈকে এই বাৰ্তাটো প্ৰেৰণ হওক। আমাৰ যে অনুষ্ঠানটো এনেকৈ আমি সাফল্যমণ্ডিত কৰিছোঁ, সেইখিনি আপোনালোকৰ জৰিয়তে প্ৰচাৰ হওক, মই এইখিনিয়ে কামনা কৰিছোঁ।